বিএডত আমাক চৰাই ঘৰ আৰু কাৰ্টুনেৰে চাংঘৰ বনাবলৈ কৈছিল। এতিয়া আমি সকলোৱে বনালোঁ। এতিয়া আপোনালোকক আমি গোটেইখিনি দেখাই দিম সুন্দৰকৈ। বাইদেউ কেনেকুৱা লাগিলে চৰাই ঘৰ বনাই? ভাল লাগিলে ন? অ'কে, আপুনি বনালে ন? অ'কে, মোৰ লগৰে মাধুৰ্য আছে। মাধুৰ্যই এটা ঘৰ বনাইছে, কিমান কিউট চাওক ঘৰটো। মাধুৰ্য, তোমাৰ এই ঘৰটো বনাই কেনেকুৱা লাগিলে? মানে অনুভৱটো কেনেকুৱা? মানে আগতেতো তুমি বনোৱা নাই ন? বিএডত আহি প্ৰথম বনাইছা, ময়ো প্ৰথম বনাইছোঁ, তুমিও বনাইছা। কেনেকুৱা লাগিলে বনাই? কেনেকুৱা লাগিলে? বনাই ভালে লাগিলে। প্ৰথম ছাৰে কওঁতে যে বনাব পাৰিম বুলি ভবাই নাই হ'লে, কিন্তু নিজে যেতিয়া বনালোঁ মানে এনেকৈ বনাইছোঁ যাতে সঁচাকৈ চৰাই ইয়াত হেংগিং কৰাৰ পিছত থাকিব পাৰে মানে, সেইকাৰণে ছেটিছফাই হৈছোঁ, ভাল লাগিছে। বাকী মানে বিএডটো কৰিতো ভাল লাগিছে চাগে নাই? বিএডটো কৰি ভালেই লাগিছে আৰু আমি বহুতটো নকৰা বস্তু পাইছোঁ। পথ বনাবলগীয়া হৈছে, তাৰপৰা ড্ৰয়িং কৰিবলগীয়া হৈছে। তুমিও আগতে কৰা নাই, ময়ো আগতে কৰা নাই, কিন্তু আজিতো ইণ্টাৰেষ্টিং লাগিছে যে আৰ্টৰ বহীখনত তোমাৰ চাহ বনাবলৈ দিছিলে যে, সেইটো আজি ইণ্টাৰেষ্টিং লাগিছে। য়েছ, আমি ৰ'দত ৰখি গছৰ পাতৰ চাহটো আমি চাই আমি মানে আঁকিবলগীয়া আছে। অকল গছৰ পাত বুলিয়ে নহয়, যিকোনো ধৰণৰ চাহ নহয় জানো? সেইটো কিন্তু কৰি থকা সময়ত মানে যিটো ফিল হয় ন, সেই ফিলটো আমি কৰিলেহে কিন্তু গম পোৱা যায়, নহয় জানো? অ'কে। এতিয়া হয়তো আপোনালোকে ভাবিছে মই বনোৱা নাই নেকি? ৰ'ব, মই বনাইছোঁ। সেইটো এতিয়া একদম আপোনালোকক ধুনীয়াকৈ দেখাই দিম। মই বনোৱা এই যিটো চৰাই সজা, এই সজাটোৰ মানে চৰাইজনী উৰি আহি ইয়াতে পৰি এইফালে সোমাই যাব পাৰিব ধুনীয়াকৈ। সোমাই গৈ এইফালে এখন মই ধুনীয়াকৈ বন্ধ কৰি দিছোঁ যাতে ওলাই যাব নোৱাৰে, আৰু যাতে সৰু যদি চৰাইও সোমায় যাতে এইফালে যাতে পাৰ হৈ যাব নোৱাৰে, মই তাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আৰু মই মানে দৰ্জাখন সম্পূৰ্ণ মই অ'পেন ৰাখিছোঁ যাতে ওলোৱা সোমোৱা কৰাত যিহেতু যাতে একো দিগদাৰ নহয়, গতিকে এনেকৈয়ে বনালোঁ। লগতে মই বনোৱা চাংঘৰটো হৈছে এইটো। কেনেকুৱা লাগিছে আপোনালোকে এবাৰ ক'বচোন দেই। বাকী আজি ভিডিঅ'টোত ইমানেই। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব, আৰু যাতে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।